প্ৰথমটো বানৰ এক মাহ নখতি পুনৰ হোজাই নৈকাষৰীয়া ৰাইজৰ দ্বিতীয়টো বানৰ মুখামুখি। পশুধন মানুহৰ খাদ্য সংকট, আপোন ঘৰখনো ভাঙি নিছে বানে। হোজাই, কেন্দুগুৰি, বেঙেনাআটি, হাতীমৰা, নভঙা, ৱেৰগেডিং আদি বিস্তীৰ্ণ অঞ্চল বানৰ কবলত। উল্লেখযোগ্য যে কপিলী জলপৃষ্ঠ যোৱাকালিৰ দিনটোৰ তুলনাত যদিও সামান্য কমিছে, কিন্তু পুৱাৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত পুনৰ ন বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰা আশংকা গয়াৰ। ঘৰ-দুৱাৰ, খেতি আজি দ্বিতীয়টো দিনটোত বিস্তীৰ্ণ অঞ্চলৰ বানৰ কবলত। এই বানপানীটো মাৰি দিলে, ঘৰ চৰ চব ডুবাই দিলে, তাৰতো দেখি আছে আৰু হেৰি হৈ গ'ল, পাকঘৰ, গোহালি ঘৰ এইবিলাক গ'ল, একো নাই। খোৱা বোৱাৰ বহুত কষ্ট আৰু ধান কৰিছিলোঁ অকণমান, এইটো ধানো ভিজি গ'ল। কিমান বিঘা খেতি কৰিছিলে? প্ৰায় 5-6 বিঘামান হ'ব, এটাও পোৱা নাই। এতিয়া পানীৰ তলত আছে না? এতিয়া পানীৰ তলত আছে। কোনোবা প্ৰতিনিধি আহিছিলে নেকি আপোনালোকক চাবলৈ? নাই, কোনো অহা নাই। কোনো অহা নাই। এই জেগাখনৰ নাম? জেগাখন কোন নভঙা। আপোনাৰ নামটো? ধনুলাল বিশ্বাস।